শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন যাচিলোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, বিশেষ এটা কথাৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আমি জানো যে আমি 2023 চন তাৰপিছত 24 চনত আমি অনশনৰ কাৰ্যসূচী লৈছোঁ। সমান্তৰালভাৱে আৰু বহুকেইটা দিছপুৰ ঘেৰাও কাৰ্যসূচী লৈছোঁ বা অন্যান্য যিমানবিলাক কাৰ্যসূচী লৈছোঁ, এই কাৰ্যসূচীবিলাকৰ কোনে বিৰোধিতা কৰি ঘৰত আছিল আমি শিক্ষকসকলে গম পাওঁ। আৰু এটা কথা কৈছোঁ, যোৱাকালি এগৰাকী মহিলাৰ এটি ভিডিঅ' দেখিলোঁ, ইউটিউবত ভিডিঅ'। মই তাতে উল্লেখ কৰিছে যে ড্ৰপ শিক্ষকসকলে হৰমোহন বৰাৰ ইমান দিন হৰমোহন বৰাৰ চৰণত পৰি আছিল। তাৰপিছত কিছুদিন আগত এটা ভিডিঅ' দেখিলোঁ, এই মহিলাগৰাকীয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ শালীনতাত হাত দিছে, চৰিত্ৰত হাত দি কথা কৈছে। আমি বঞ্চিত বা লাঞ্ছিত প্ৰতাৰিত এই অপাঠিকৃত শিক্ষক কৰ্মচাৰীসকলে বহু সময়ত চৰকাৰখন বা মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি বহু ধৰণৰ গালি পাৰিছোঁ, অভিশাপ দিছোঁ বা যেনেধৰণৰ আমি দাবীটো বিচাৰিছোঁ, কিন্তু শালীনতাত কোনোদিন হাত দিয়া নাই। এজন শিক্ষক বা শিক্ষয়িত্ৰী হিচাপে শালীনতাটো বজাই ৰখাটো আমাৰ সকলোৰে দৰকাৰ। যিহেতু এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী, তেখেতক আমি শালীনতা বজাই কথা ক'ব লাগিব। আৰু এই ক্ষেত্ৰত মই আপোনালোকক এটা কথা কওঁ, 2022 চনৰ 20 অক্টোবৰ যেতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ এখন আলোচনা হৈছিল, এই আলোচনাৰ আগমুহূৰ্তলৈ এই মহিলাগৰাকী, তেওঁৰ লগত থকা যিগৰাকী মহিলা, তাক প্ৰজেক্ট কৰি তেখেতে ড্ৰপ সন্থা বুলি চিঞৰি আছে, এই মহিলা দুগৰাকী কাৰ চৰণত পৰি আছিল, কাৰ চৰণত ধৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰলৈ গৈছিল, এই কথাখিনি একবাৰ ভাবিব লাগে। আৰু সেই মানুহজনৰ চৰণত ধৰি মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈ মুখ্যমন্ত্ৰীৰ ওচৰৰ লগত এটা ফটো উঠাৰ পিছতে তেওঁলোকে কি কৰিলে, তাৰ পৰা ওলাই আহিয়ে এটা ড্ৰপ সন্থাৰ পোষকতা কৰি শিক্ষকসকলৰ মাজত ইমান দিনে কেৱল বেমাজালি লগাই থাকিল, শিক্ষকসকলৰ মনত বিভ্ৰান্তি আনি দিলে। এতিয়া আপোনালোকে নিজে চিন্তা কৰক যে যোৱা 20 তাৰিখে আমি গুৱাহাটীত এখন সাধাৰণ সভা দিছিলোঁ, আৰু সেই দিনটোতে তেওঁ এটা আন্দোলনৰ কাৰ্যসূচী লৈছে। আৰু এই আন্দোলনৰ কাৰ্যসূচীটোৰ শৃংখলাবদ্ধতাটো চাবচোন কেনেকুৱা। এগৰাকী নেতা হিচাপে বা শিক্ষয়িত্ৰী হিচাপে যিখিনি শালীনতা থাকিব লাগে এইখিনি আছে নেকি? এজন মুখ্যমন্ত্ৰীয়ে এই লিডাৰগৰাকীক কেতিয়া গুৰুত্ব দিব? যেতিয়া তেখেতৰ নেতৃত্বটো সঠিক হ'ব। আৰু তেওঁ জানে, মুখ্যমন্ত্ৰীয়েও জানে যে এই দুগৰাকী মহিলা কাৰ লগত তেওঁৰ ওচৰলৈ গৈছিল, আৰু তাৰ পিছৰ পৰা তেওঁলোকে কি কৰি আছে, এই কথাটো চৰকাৰৰ নখদৰ্পণত আছে। তাৰপিছত এই মহিলাগৰাকীৰ উদ্দেশ্য কি, এই কথাখিনি চৰকাৰে গম নোপোৱাকৈ থকা নাই। সকলোবিলাক খবৰ চৰকাৰৰ ওচৰত আছে। বাৰু যি নহওক, মই আপোনালোকক এটা কথাই ক'ম, মই কাকো আন্দোলনত নাযাব এই কথাখন নকওঁ, কিন্তু আন্দোলনলৈ যোৱাৰ বা আন্দোলন কৰিলেও কাৰ নেতৃত্বত আন্দোলন কৰিলে আপোনালোকৰ ন্যায্যপ্ৰাপ্তি হ'ব বা আমাৰ ন্যায্যপ্ৰাপ্তি হ'ব, এইটো আপোনালোকৰ বিচাৰ্য বিষয়। এগৰাকী যদি শিক্ষয়িত্ৰী হয়, যদি এজন মুখ্যমন্ত্ৰীক যদি কয় যে আমি গালত চুমা দিব নোৱাৰোঁ কাৰণে আমাক পাতি শিক্ষণ কৰা নাই, এনেকুৱা ধৰণৰ যদি কথা মুখ্যমন্ত্ৰী কয়, তাৰপিছত মুখ্যমন্ত্ৰীজনে এই মহিলাগৰাকীক কিমান সন্মান দিব, সেইটো আপোনালোকে নিজে বিচাৰ্য কৰক। এনেকুৱা এজনী নেত্ৰীৰ নেতৃত্বত আপোনালোকে যদি ভাবিছে আমি আমাৰ ন্যায্যতা পাম, এয়াও আপোনালোকৰ বিচাৰ্য বিষয়, মই বাধা নিদিওঁ। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলেও এটা কথা অনুধাৱন কৰিব লাগে যে 2020 চনৰ 20 অক্টোবৰৰ আগলৈকে এই দুগৰাকী মহিলা কাৰ চৰণত আছিল,
কাৰ চৰণত ধৰি মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈছিল, মুখ্যমন্ত্ৰীৰ লগত এটা ফটো উঠাৰ তেওঁলোকৰ ভাগ্য ঘটিছিল, সৌভাগ্য হৈছিল, আৰু এই ফটোটোকে মূলধন কৰি লৈ তেওঁলোকে বৰ্তমানলৈকে কি কৰি আছে, এইটো এটা মানে আপোনালোকলৈ মেলি দিয়া এটা প্ৰশ্ন। ইয়াৰ পিছত আমাৰ কথাখিনি আমি ক'ব বিচাৰিছোঁ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। আমি এই সংস্থাটো LPৰ পৰা কলেজলৈকে লগতে 2013 চন আৰু 2021 চনত বঞ্চিত শিক্ষক কৰ্মচাৰী সকলোবোৰে মিলি এই সংস্থাটো আমাৰ উদ্দেশ্য সকলো পৰ্যায়ৰ শিক্ষক আৰু শিক্ষানুষ্ঠানৰ বাৰ্ষিকীকৰণ। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হৰমোহন বৰাৰ লগত আলোচনা কৰি হৰমোহন বৰাৰ শ্ৰুতলিপি মতে তেওঁলোকে কেবিনেটত সিদ্ধান্ত লোৱা নাই বা কেবিনেটত আলোচনা কৰা নাই। আমি এতিয়াও আলোচনাৰ কাৰণে আমি উদ্গ্ৰীৱ হৈ আছো। আমি ইতিমধ্যে যিখন কেবিনেট সাব কমিটি আছে এই কমিটিখনৰ লগত এটা আনুষ্ঠানিক আলোচনাৰ পোষকতা কৰি চৰকাৰৰ লগত যোগাযোগ কৰি আছো। আৰু এতিয়ালৈকে মই কিন্তু ব্যক্তিগতভাৱে তেওঁলোকক কাককে লগ কৰা নাই। এইকাৰণে লগ কৰা নাই যে আমি আনুষ্ঠানিকভাৱে যিহেতু আলোচনা কৰিম আৰু ব্যক্তিগতভাৱে আলোচনা কৰাৰ কোনো যুক্তিযুক্ত নাই। ইতিমধ্যে আমি আমাৰ মেমৰেণ্ডাম যিমানবিলাক মেমৰেণ্ডাম আমাৰ সচিবালয়ত আছে এই আটাইবিলাক মেমৰেণ্ডামত LP টু কলেজ 2013 চনত ড্ৰপ আৰু 2021 চনত ড্ৰপৰ গোটেই কথাখিনি সন্নিৱিষ্ট আছে। তাতে এই দুগৰাকীয়ে নজনাটো একো ডাঙৰ কথা নহয়, কাৰণ মুখ্যমন্ত্ৰীক লগ কৰাৰ দিনৰ পৰাই তেওঁলোকে বেলেগকে এখন মানে দোকান খুলি বেলেগকে বহি আছে। কাষ্টমাৰ ইমান দিন পোৱা নাছিল, এতিয়া এটা সুযোগ পাইছে যে মুখ্যমন্ত্ৰীয়ে আমাৰ কথাটো নকলে, গতিকে আপোনালোকে এতিয়া আমাৰ তালৈ আহক, চাকৰি হওক নহওক এটা বেলেগ কথা, আমি এটা দল কৰোঁ, আমি এটা সংগঠন কৰোঁ। আৰু এইটো মই আপোনালোকক এটা কথাই ক'ম, আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই যিদিনা এই সাব কমিটিৰ লগত আলোচনাত বহিলে LPৰ পৰা কলেজলৈ 2013 চন আৰু 2021 চনত বঞ্চিত সকলোবিলাক শিক্ষক কৰ্মচাৰীৰ সমস্যা আমি তাতে উপস্থাপন কৰিম, যুক্তি সহকাৰে কৰিম। আমাৰ লগত সকলো পৰ্যায়ৰ শিক্ষক কৰ্মচাৰী থাকিব। এতিয়া কথাটো হ'ল, এতিয়া যদি আপোনালোকে যদি এনেকৈ আন্দোলন কৰি বা চৰকাৰক যদি এনেকৈ বা মুখ্যমন্ত্ৰীক যদি অশালীন ব্যৱহাৰ কৰি যদি তেখেতৰ যিটো বৰ্তমান যিটো ইমেজ সেইটো যদি আপোনালোকে নষ্ট কৰে, তেতিয়াহ'লে আমি সংস্থাই যেতিয়া আপোনালোকৰ বিষয়টো ড্ৰপসকলৰ বিষয়টো লৈ যাম, তেতিয়া যদি কয় যে আপোনালোকৰ ড্ৰপৰ কথাখিনি আপোনালোকে চাওকচোন, এই মহিলাগৰাকী তেওঁলোকে নেতৃত্ব দি আছে, গতিকে তেওঁলোকৰ কথাটো অলপ বাদ দিয়ক, আপোনালোকৰ কথাখিনি কওক। এনেকৈ যদি চৰকাৰৰ ফালৰ পৰা বিষয়টো আহে তেতিয়া মই কি উত্তৰ দিম সেইটো আপোনালোকে নিশ্চয় মোক শুনিকিয়াই দিব। মই বিশেষ কথা নকওঁ, আন্দোলন কৰাৰ অধিকাৰ সকলোৰে আছে, কিন্তু যুক্তিযুক্ততা চাই কৰিব লাগিব। চৰকাৰে যিহেতু আমাক আলোচনা কৰাৰ এটা বাট মুকলি কৰি দিছে, আমি এই আলোচনাটোতে অপেক্ষা কৰাটো আমাৰ সমীচীন হ'ব বুলি আমি ভাবি আছোঁ। ইতিমধ্যে মই বহুকেইটা ভিডিঅ'ত কৈছোঁ, আন্দোলন আমাৰ উদ্দেশ্য নহয়, সমস্যা সমাধান আমাৰ উদ্দেশ্য। এই কথাটো সন্মুখত ৰাখি আপোনালোকে চিন্তা চৰ্চা কৰক, কৰি সিদ্ধান্ত ল'ব যে আপোনালোকে আন্দোলনত সহযোগ কৰিব নে নকৰে। এই কথাখিনি মই যদিও অলপমান আওপকীয়াকৈ কথাখিনি কৈছোঁ, মই কোনোদিন কোনো মানুহকে এতিয়ালৈকে মোক বিৰোধিতা কৰি সন্থা কৰা বা আমাৰ সংস্থাৰ বিৰোধিতা কৰি সন্থা কৰা যিকোনো কাৰ্যসূচীত যাবৰ কাৰণে মই এতিয়ালৈকে কাকো বাধা দিয়া নাই। মই ব্যক্তিগতভাৱেও কাকো বাধা দিয়া নাই আৰু ছ'চিয়েল মিডিয়া বা আনুষ্ঠানিকভাৱে কাকো বাধা দিয়া নাই। সদায় আপোনালোকে নিজে এজন শিক্ষক হিচাপে বিবেচনা কৰিব যে কেনেকুৱা নেতাৰ নেতৃত্বত আপোনালোকে পাব। মুখ্যমন্ত্ৰীক যদি অশালীন ব্যৱহাৰ কৰে, চৰিত্ৰত মানে কালিমাখানি যদি কথা কয়, তেতিয়া সেই নেত্ৰীগৰাকীয়ে জানো চৰকাৰখনৰ পৰা মুখ্যমন্ত্ৰীৰ পৰা অকণমান গুৰুত্ব পাব। ধন্যবাদ।